ৰাতুল ৰচোন ৰ তোৰ লগত মোৰ কথা এটা আছে। মোৰ লগত কি কথা? আজি 2 দিন ধৰি বোৱাৰীজনীৰ বেমাৰ, মাকৰ ঘৰলৈ পঠিয়াই দে। নালাগে, মই অলৰেডি ডক্টৰ ভজৰ বৰুৱা যে মই গৈ পেলাই কথা পাতি আহিলো। দৰকাৰ নাই, কোনো দৰকাৰ নাই। এইজন ভাল ডক্টৰ নহয়, তই মাকৰ ঘৰলৈ পঠিয়াই দে। তাত ভাল ডক্টৰ আছে, সিহঁতে ভাল ভুল কৰি আনি পেলাই ঘৰত থবহি। ইয়াত পইচা খৰচ কৰিবলৈ দৰকাৰ নাই। পইচা মইহে খৰচ কৰি আছো। গম পাইছো, তয়ে কৰিবি। মই তোৰ কৈছো নেকি যে মোক টকা দে, মই কিবা ট্ৰিটমেণ্ট কৰিম? মই নাই কোৱা, মই গম পাইছো কি দৰকাৰ। তই কি দৰকাৰত পইচা খৰচ কৰিবি কচোন? যদি পঠিয়াই দিয়ে ঘৰলৈ, মাক বাপেকে ভাল ডক্টৰ দেখুৱাই পেলাই মানুহজনী ভাল কৰি ইয়ালৈ পঠিয়াই দিব। যা, সেইটোৱে ভাল কথা। এই কামটো ভাল হ'ব জানো? মানুহে শুনিলে কি কব তই নিজে কচোন? একো বেয়া নহয়, মানুহে ভালেই কব। মানুহজনী অসুখ, গতিকে মাকৰ ঘৰলৈ গুচি গৈছে। মাকৰ ঘৰত যে মই পঠিয়াই দিম, তাততো ডক্টৰৰ কোনো সুবিধাই নাই। তাত বহুত ডক্টৰ আছে, সিহঁতে ডক্টৰ চিনি পায়। তই কথাটো আৰু এবাৰ চিন্তা কৰিছা? মানুহে শুনিলে কি কব যে ঘৰত মানে বেমাৰী বোৱাৰীজনীক মাকৰ ঘৰলৈ পঠিয়াই দিছে, ট্ৰিটমেণ্ট কৰি আকৌ দি যাব। এই কথাটো শুনাতে কেনেকুৱা লাগে? কোনেনো শুনিব? চিধাই কবি, কোনোবাই সুধিলেও তই চিধাই কবি যে মানুহজনী অসুখ, আজি 2-3 দিন ধৰি ভুগি আছে বেমাৰত, গতিকে মাকৰ ঘৰলৈ গুচি যাওঁ বুলি কৈছে, গুচি গৈছে। সেইটোহে কথা। তই আৰু ইমান দৰকে ভাবিব নালাগে নহয়। মুঠতে পইচা খৰচ কৰিব দৰকাৰ নাই, গম পাইছ নাই? সিহঁতে কি কৰে কৰিব, ভাল হলে আকৌ আহিবই নহয়। মই কিন্তু তোৰ চিন্তাধাৰাবোৰ একদম পচন্দ কৰা নাই, একদম ভাল লগা নাই। কি কৰি থাক? দেখিছ কথা এটা বুজি নাপায়। ইমান পইচা গাল লাগিব, কথাটো বুজি নাপায়। তোমাক কথা এটা আছিল। কি কথা কওকচোন? আজি আবেলি তুমি ঘৰলৈ যাব লাগিব। ঘৰলৈ যাব লাগিব? কিয়? দেউতাই কৈছে। মই ঘৰলৈ গ'লে মোৰ ট্ৰিটমেণ্ট কোনে কৰিব? মোৰতো গা ভাল নহয়, মই অকলে ঘৰলৈ কেনেকৈ যাম? সেইটোৱেতো প্ৰব্লেম। মই ডক্টৰৰ ঘৰত গৈ পেলাই তোমাৰ ট্ৰিটমেণ্টৰ কথা পাতি আহিলোঁ। বাটতে দেউতা ৰখাই দিলে, কৈ আছে বোৱাৰীক ইয়াত ট্ৰিটমেণ্ট কৰিব নালাগে, ঘৰলৈ পঠিয়াই দিয়ে, ইমান খৰচ কৰিব নালাগে। মইতো দেউতাৰ পৰা পইচা খোজা নাই, মই মোৰ ফালৰ পৰা তোমাৰ ট্ৰিটমেণ্ট কৰি আছো। নাই, এইটো দেউতাৰ সহ্যই নহয়। তুমি যিকোনো প্ৰকাৰে ঘৰলৈ যাবগৈ লাগে, তাৰ পৰা ট্ৰিটমেণ্ট কৰিহে পিছত তোমাক মানে ইয়াত আহিব দিছে। মোৰ বেমাৰ হৈছে, আপোনালোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে, মোৰ মা ঘৰলৈ পঠিয়াই দিছে। এইবিলাক কি কৈছে আপোনালোকে? মই দেউতাৰ লগত কথা কৈ একেবাৰে নোৱাৰিলো, গতিকে উপায় নাই। মই দেউতাৰ লগত কাজিয়া কৰিব নোৱাৰো, ঘৰখনত মই অশান্তিও সৃষ্টি হোৱাটো নিবিচাৰো। গতিকে তুমি আবেলি ৰেডি হৈ থাকিবা, মই তোমাক দি থৈ আহিম। মই যাব নোৱাৰো, মোৰ গা একেবাৰে ভাল নহয়। মই খোজে কাঢ়িব পৰা নাই। মই দেখিছে নহয় আপুনি দিনৰ দিনটো মই চকীখনত কেনেকৈ বহি আছো। মই গোটেইখিনি জানো, জানি শুনি যে তোমাক মই কৈ আছো, তুমি অলপ বুজাৰ চেষ্টা কৰা। দেউতা কোনো পথেই নামানে। কিয় দেউতা জানো ইয়াতে মোক ট্ৰিটমেণ্ট কৰিব নোৱাৰে? এই দেউতাৰ নিচিনা কৃপণ মানুহে, যিটো মানুহে 1 টকাৰ এটা 10 বাৰ হিচাপ খোজে, সেই মানুহে তোমাৰ ট্ৰিটমেণ্ট কৰিব দিব। দেউতাই যে কি কথাবিলাক কয়, মোৰ বেমাৰ হৈছে ইয়াত আৰু মোক এতিয়া মা ঘৰলৈ পঠিয়াই আছে। কথাটো তোমাক মানে যে মই কেনেকে যে ক'লো, সেইটো একমাত্ৰ মইহে জানো। মই তোমাৰ এই বিষয় লৈ পেলাই দেউতাৰ লগত বহুত তৰ্ক হৈছে, কিন্তু দেউতা নামানে। নাই, তই যিকোনো প্ৰকাৰে ঘৰত থৈ আহ, ইয়াত ট্ৰিটমেণ্ট কৰিব নালাগে, তাৰ পৰা ভাল হৈ পেলাই পিছত আহক, এনেকে কৈ দিলে চিধা। মই দেউতাৰ লগত ইমান কাজিয়াও কৰিব নোৱাৰো, তোমাক ঘৰত দি থৈ আহোঁ। ইয়াৰ বাহিৰে মোৰ তাততো কোনো আৰু উপায় নাই। গতিকে মই আবেলি আহি আছো, তুমি ৰেডি হৈ থাকিবা। ইয়াত যে চোতাল সাজি আছা, তোমাৰ শাহু মাৰ কি হৈছে তুমি গম পোৱা? আজি 3 দিন ধৰি টেকাই আছে। এতিয়া মোক কৈ আছে যে পানীৰ গিলাচ লাগিছিল, গৰম পানীৰ গিলাচ। তুমি পানী গিলাচ দিব পৰা নাই? তোমাৰ এইখন ঘৰত কি কোনো দায়িত্ব নাই? তুমি কেলে আছা ইয়াত? চোতাল সাজি মানুহক দেখুৱাইছা, কাম আৰু পোৱা নাই? মানুহজনীক আলপৈচান ধৰিব লাগে নে তুমি ঠাই সাজি থাকিব লাগে ইয়াত? বেমাৰী শুশ্ৰূষা কৰাৰ কাৰণে তোমাৰ কি দায়িত্ব নাই? সেইবিলাক বুজি নোপোৱা?
মাৰ ঘৰত কি শিকি আহিলা দেউতা আপুনি এনেকে নকবচোন আৰু কেনেকে কম এই ৰাতিপুৱা হৈছে মই যে বাহিৰ চোতালখন সাৰি লওঁ তাৰপিছত গা ধুই পেলাই মই শুশ্ৰূষা কৰিম ৰাতুল চাচোন বোৱাৰীৰ কাৰবাৰ চা বুজিছ মাৰে কেকাই গুঠাই আছে বুজিছ বিচনাত পৰি পৰি পানী এগিলাচ বিচাৰি আছে গৰম পানী এগিলাচ লাগে বোৱাৰীয়ে চোতাল সাজিব লাগে নে মাকক আৰু পইচা ধৰিব লাগে কচোন বোৱাৰীজনী এইখন ঘৰৰ দায়িত্ব নাই তই ক দীপালী দেউতাই এইবোৰ কি কৰি আছে দেউতাই যিখিনি কথা ঠিকেই কৈছে মই ভাবিছো কি চোতালখন সাৰি পেলাই মাক আলপচন ধৰিমগৈ এতিয়া মই যদি মা আলপচন ধৰো মোৰ চোতালখন এখন দেৰি হৈ যাব আৰু 10টা 11টা বাজিব তেতিয়াতো চোতাল সাৰিবলৈ ভাল নালাগে দিয়কচোন তেনে চোতালখন অকণমান দেৰিকে সাজিলে মহাভাৰতখন অশুদ্ধ হৈ যাব আধা ঘণ্টা পিছত চোতালখন সাৰিলে কি তোমাৰ কিবা মানে প্ৰব্লেম হ'ব নেকি তাকেইতো কৈ আছো মই কোৱা নাই মই আপোনালোকক এই মা এতিয়া লগত থাকিলে ইটো দে সিটো দে আকৌ ভাত বনাব লাগিব ভাত কেইটামান এতিয়া বাহি গাটো ভাত বনাম কেনে কওক কৰিব লাগিব মানুহজনীয়ে যিটো বিচাৰিছে সেইটো কৰিব লাগিব কি কৰি থাক মই সেইবোৰ নাজানো তোমাৰ নাটকবোৰ মই চব বুজি পাওঁ এই চোতাল সাৰাত থৈ পেলাই তুমি মাৰ আলপচন ধৰাটো তোমাৰ মেইন কাম এই চোতাল আধা ঘণ্টা পিছত খাইলৈ একো নহয় আপুনি এইটো তেনেকে নকবচোন মই একো নাটক কৰা নাই চোতালখন খাইলো কি নাটক বুলি কয় নেকি আপুনিতো খাইব পাৰিলেহেঁতেন নহয় নাখায় কিয় মুখে মুখে তৰ্ক কৰাটো ঠিকে শিকিছা কিন্তু মাক যে আলপচন ধৰিব লাগে সেইটো তোমাৰ মূৰত নাই তোমাৰ চব নাটক মই বুজি পাওঁ মোক কোনেও থৈ আহিব নালাগে মই নিজেই যামগৈ মই অকলে যাব পাৰিম বাপেকেও থ'ব নালাগে পিতেকেও থৈ আহিব নালাগে পিছফালে কি কৰি আছা এই কিবা এটা চাবলৈ গৈছিলো আচ্ছা হেৰি কথা এটা কওঁ আচ্ছা আমাৰ এই দীপালীয়ে ফোন চোন কৰিছে নেকি তোমাক এই ৰ'বচোন মোৰ তাকে চিন্তা লাগি আছে এই তাই 4-5 দিন মান হ'ল ফোনেই কৰা নাই এতিয়া দেখোন তাকেতো এসপ্তাহ মান হ'ল কিজানি এসপ্তাহ মান হ'ল ক'ত 4-5 দিন হৈছে এসপ্তাহ হ'ল সেই যোৱা সোমবাৰে তাই ফোন কৰিছিলে বুজিছানে সন্ধিয়া ফোন কৰিছে তাৰপৰা তাই হাঁহি মাতে কথা পাতিছে বাৰু তাৰপিছত এইকেইদিন ফোন কৰা নাই কিবা অসুবিধা হৈছে নে কিবা গা বেয়া নে কিবা কামত ব্যস্ত হৈ আছে তাকেহে এখন চিন্তা কৰি আছো তাকেইতো এই ৰাতুলেও ফোন কৰা নাই সিও ফোন কৰে সিও দেখোন ফোন কৰা নাই তাইও দেখোন ফোন কৰা নাই কিবা অসুবিধাই হৈছে নেকি জানো নে ক'ৰবাত ফুৰিবলৈ গৈছে সিও এই নাই ফুৰিবলৈ যোৱা নাই এই বেলেগ কিবা অসুবিধাহে হৈছে নেকি নহলে তাই ফোন নকৰাকে নাথাকে নহয় আচ্ছা ফুৰিবলৈ গ'লেতো ফোন এটা কৰিব আৰু দিয়ৈটো মোৰ লগত কিবা এটা ক'ব কথা পাতিব বোলে এহেঁতাল এনেকে গৈছে আচ্ছা সিহঁতে আমাক নোকোৱাকেতো নাযায় বাৰু নাযায় আচ্ছা বাৰু যি হ'ব এটা কাম কৰাচোন হেৰি কৰা মই অকণ বজাৰৰ পৰা আহিম বুলি ভাবিছো এই কি নাই নো এই ঘৰত শাক পাচলি একোৱে নাইকিয়া মই সুদা দালি ভাতহে বনাই থৈছো আপুনি শাক পাচলি আনক একো নাই ভিতৰখনত হয় নেকি লাও এটা পাৰি থৈছিলো যে আছে নাইতো সেইটো আছে তেতিয়াহ'লে মাছ কেইটামানে বিলাহী লৈ কি হ'ল এই গাটো গৰম কালিছে কিয় কচোন গাটো ভাল নহয় তই কিয় গুচি আহিলি আমাক কিয় ফোন নকৰিলি কচোন বাৰু তই এই বেমাৰী দেহাতে গুচি আহিছ যে কাৰণটো ৰাতুলৰ বাপেকে পঠিয়াই দিছে কলৈ ইয়ালৈ পঠিয়াই দিছে কিয় মাৰ ঘৰলৈ যাগে তেনেকে কৈছে গাটো ভাল নহয় কৈছে কি মাৰ ঘৰতে যা ট্ৰিটমেণ্ট কৰি আগে শুনিছানে সেইবিলাক কথা বাদ দিয়া এতিয়া এক ভিতৰলৈ নি পেলাই গৰম পানী অকণ দি হাত ভৰিকেইটা ধুই পিছত ডাক্তৰ ওচৰলৈ লৈ যাম পিছৰ কথাখিনি পিছত বুজিছানে যাচোন যোৱা ভিতৰলৈ যা হ'ব না সেইবিলাক চিন্তা কৰা মই আছো নে বাপেৰে জীয়াই আছে নে যা যাচোন যা লৈ যা চাবি বোৱাৰী দেখোন ঘৰত নাই মই আগফালেও চালো পিছফালেও চালো বোৱাৰী নাই মই ভিতৰত কাম কৰি আছে বুলি ভাবিছিলো নাই বোৱাৰী নাই আৰু বেমাৰী গায়নো কেনেকৈ কৰিব সেইটোও হয় কিন্তু এতিয়া কি হ'ব ফোন কৰি পেলাই কিজনী মাকৰ ঘৰ পালেগে সেইটোহে ভাবিছো মই মই তাইৰ লগত নিজে কথা পাতি গৈছো যে তুমি ৰেডি হৈ থাকিবা মই গাড়ী এটা লৈ আহি পেলাই তোমাক মানে নিজে নি পেলাই ঘৰত দি থৈ আহিম এনেকে মই কথা পাতি গলো কি দৰকাৰ আছিল আকৌ ঘৰত নি থৈ আহিম তোৰ মানে তইচোন কৈছিলি এইবিলাক বাদ দে মই বুঢ়ীক চাই লওঁ কেনিবা গাঁৱত নাই নেকি গাঁৱতো থাকিব পাৰে বুজিছ আমি ইঘৰ সিঘৰ চাই পেলাই মাকৰ ঘৰটো ওলাবগে লাগিব বুজিছ
কৰাটো দেৰি নকৰো বুজিছ ইমান ঘৰত গোটেই দিন তই কাজিয়া কৰি থাকিব পাৰ কিন্তু মানুহ এজনী ঘৰৰ পৰা ওলাই গ'ল অকণ তই চকু দিবি এইটো নোৱাৰ তই নহয় তই নবকিবি তই বৰ বকি থাক বুজি থাকো বোৱাৰীক তেনেকা নকলে নহব নহয় বলচোন বল আমি অকণ বিচাৰি আমি নিজে বিচাৰিব লাগিব আৰু ইমান মানুহক হুলস্থল কৰি শুনাব নালাগে নহলে আকৌ পুলিচ কেছ হৈ যাব বল বল কথাটো গম পালে আপুনি তাকেতো মইতো এনেকুৱা হ'ব বুলি ভবা নাছিলো আৰু ৰাতুলনো কেনেকুৱা ধৰণৰ ল'ৰাহি মই তাকেইতো কওঁ কি দি চলে বাৰু নিজৰ মূৰটো দি নচলে নেকি বাৰু নমস্কাৰ 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 বলো ভিতৰলৈকে বলো নালাগে নালাগে মই কথা এটা সুধিম বুলিহে আহিলো ৰাতুলকো লৈ পেলাই ইহালে বাৰু দীপালী আহিছে নেকি বোৱাৰী হয় আপোনালোকে দীপালীক বিচাৰি আহিছে হয় বিহু কি আপোনালোকে দুইটাই গম নাপায়নে এজনী বোৱাৰী ঘৰৰ পৰা কলে যায় কি কৰে আপোনালোকে গম নাপায়নে বোৱাৰী ঘৰতে আছিলে কিখন কাপ কৰি আছিলে তাৰ মাজতে মই চাহ একাপ খাম বুলি বোৱাৰীক বিচাৰি গলো বিয়া বোৱাৰী নাই হয় নি হয় ৰাতুল তুমিও গম নাপাও নে নাই ময়ো গম নাপাওঁ গম নাপোৱা নিজৰ টিউটাৰজনী নিজৰ বোৱাৰীজনী কলে যায় তোমালোকে নাজানা নেকি মই ঘৰতে নাছিলো কি কথা কোৱা ঘৰতে নাছিলা অন্তত ফোন এটা চাগে কৰিছে নাই কৰিছিলে আচ্ছা তোমালোকে যে মোলৈ এসপ্তাহ ফোন কৰা নাই কিয় এনেতো প্ৰতিদিনাই ফোন কৰা কাৰণটো কি ঘৰখনৰ পৰা এজনী মানুহ নাইকিয়া হ'ল সেই কথাটো আপোনালোকে নাজানে কি কাৰণে নাইকিয়া হ'ল কি হ'ল সেই কথাটো আপোনালোকে নাজানে বোৱাৰীজনী মানে কি ঘৰত গেবাৰী খাটিবলৈহে বিয়া পাতে এই ঘৰৰ বেমাৰ আজাৰ হলে মানুহৰ সকলোখিনি দায়িত্ব বোৱাৰী যাৰে অসুখ অশান্তি নহওক যোনে যি নকৰক সকলো দায়িত্ব বোৱাৰী কিন্তু বোৱাৰীজনী যেতিয়া বেমাৰত পৰে তেতিয়া তাইৰ দায়িত্ব কাৰ তাৰ দায়িত্ব আপোনালোকে ল'ব নোৱাৰে ন ক'ত পাৰিব আৰু আপুনিতো এজনী জ্ঞানী মানুহ ছোৱালীজনী অসুখ হৈছে তাইক এটা পেৰাচিটামলৰ যোগ্য নহ'লে এটা টেবলেট আনি দিব নোৱাৰিলা তোমালোকে ইয়ালৈ পঠিয়াই দিছা তোমালোকে কেনেধৰণৰ মানুহে তুমিতো শিক্ষিত তুমিতো চব জানা তুমিতো বোলে MA পাছ কৰিলা এই দেখি শিক্ষাৰ মূল্য আৰু ৰাজনীতি দীপালী এয়া লাজ দিয়া নাই কথাটো কৈছো সেইজনী ছোৱালী যদি আপোনাৰ হলহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন কওকচোন বাৰু আজি ইয়াত যে মই ইমানখিনি কথা শুনিব লগা হ'ল একমাত্ৰ তোৰ কাৰণে এজনী ছোৱালী যেতিয়া মাকৰ ঘৰৰ পৰা উলিয়াই দিয়ে হোমৰ গুৰিত সাক্ষী কৰি দিয়া হয় বুজিছেনে হয়নে সপোনে সুখে দুখে তেওঁলোক দুইজনে লগৰী হ'ব লাগিব অসুখত তোমালোকে অন্ততঃ যদি ট্ৰিটমেণ্ট এটা কৰিলেহেঁতেন আচ্ছা ঠিক আছে তোমালোকৰ অসুবিধা মোৰতো ফোন এটা কৰিব পাৰিলেহেঁতেন আমি দুইটা গ'লোহেঁতেন হয় নহয় কোৱাচোন তাই বেমাৰী দেহে তাই ইয়ালৈ গুচি আহিছে কিমান বেয়া কাম হৈছে ভাবি চোৱাচোন এবাৰ বিয়ৈ কথাখিনি মই অলপ বৰকে কৈছো কিন্তু বেয়া নাপাব হয় নে আপুনি কওকচোন বাৰু ঠিকেই আছে ভুল বাৰু মানুহৰে হয় তাতে এনেকুৱা ভুল নহয় এইজনী আপোনাৰে ছোৱালী ধৰকচোন হয় নে নহয় নে কি কোৱা তুমি এনেকুৱা ভুল কেতিয়াও নকৰিবা